তামুলপুর মেডিকেল কলেজের নির্মাণের কাজ একেবারে পূর্ণ গতিতে এগোচ্ছে। 2026-এর মধ্যেই তা শেষ হয়ে যাবে, এমনটাই জানিয়েছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। শুধু মেডিকেল কলেজই নয়, বিটিআর এর ঢালাও উন্নয়ন হবে। শুধু একবার বিজেপিকে সুযোগ দিন, মন্তব্য মুখ্যমন্ত্রীর। 3 মাসের মধ্যেই সব কাজ হয়ে যাবে বিটিআর এ, এমনটাই দাবি মুখ্যমন্ত্রীর। বিটিআর এ বিজেপি, ইউপিপিএল বা বিপিএফ কারো বিরুদ্ধে নয় বলেও উল্লেখ করেন মুখ্যমন্ত্রী। রাইজ আপোনালোকে জানে যে আজি আমাৰ তামুলপুৰত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। 2026 চনত আমি তামুলপুৰৰ মেডিকেল কলেজৰ নিৰ্মাণৰ কামো আমি সম্পূৰ্ণ কৰিম। শ্ৰদ্ধা ৰাইজ, মোক ইয়াতে আমাৰ দলৰ ফালৰ পৰা দিছে যে আদিবাসী সান্থালী ৰাইজৰ মাঝি থান নিৰ্মাণ কৰিব লাগে, মেনকা চাহ বাগিচাত এটা মোবাইল টাৱাৰ বনাব লাগে, দৰঙা মেলাখন উন্নত কৰিব লাগে আৰু আমাৰ ইয়াৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে। মই আপোনালোকক এটাই প্ৰতিশ্ৰুতি দিম যে এবাৰ মাত্ৰ আপোনালোকে বিজেপি দলক ভোট দিয়ক, বিজেপি দলক সহায় কৰক। এইকেইটা সমস্যা চৰকাৰ হোৱাৰ লগে লগে 3 মাহতে শেষ হৈ যাব। মোকতো আৰু বেছি কাম লাগিব, আপোনালোকে আৰু বেছি মোক কাম দিব লাগিব। এতিয়া মই আমাৰ চৰকাৰৰ কেইটামান আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খোজো। আপোনালোকে জানে যে আমি অৰুণোদয় আঁচনিত নতুন কৰি হিতাধিকাৰী নিৰ্বাচনৰ কাম কৰি আছো। আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ কাম চলি আছে। তামুলপুৰৰ গোটেই দুখীয়া ৰাইজক লাগিলে 10,000 অৰুণোদয় মই তামুলপুৰত বেছিকৈ দিম, কিন্তু তামুলপুৰৰ সকলো দুখীয়া ৰাইজে যাতে অৰুণোদয় পায় তাৰ বাবে মই ব্যৱস্থা ল'ম। এইবাৰ অৰুণোদয় লগত আমি আৰু এটা নতুন আঁচনি কৰিছো। 1250 টকা আমি অৰুণোদয়ত পাম, কিন্তু অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, সিলিন্ডার কিনে, প্রত্যেকটো সিলিন্ডার কিনার বাবদ অৰুণোদয় পৰিয়ালক আমি আৰু 250 টকাকৈ আপোনালোকৰ বেংকত আমি জমা কৰি দিম। তাৰ মানে সিলিন্ডাৰৰ দাম যদি 900 টকা, আপোনালোকে 700 টকা দিব, 250 টকা চৰকাৰে দিব। সিলিন্ডাৰৰ দাম যদি 550 টকা উজ্জ্বলা আঁচনিত, আপোনালোকে 250 টকা দিব, 250 টকা চৰকাৰে দিব। অৰ্থাৎ এতিয়া অৰুণোদয়ও পাম, অৰুণোদয় লগতে আমি ৰন্ধন গেছো আপোনালোকক আমি 250 টকা কমত দিম। আগতে আপোনালোকে ৰেচন কাৰ্ডত অকল চাউল পাইছিলে। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব, চেনিও পাব আৰু নিমখো পাব। 3টা সামগ্ৰী আপোনালোকে ৰেচন কাৰ্ডত পাব। আগতে অকল মাত্ৰ আমি চাউল পাইছিলো, এতিয়া চাউলৰ লগত আমি কম দামত দালি পাম, কম দামত চেনি পাম আৰু কম দামত আমি নিমখ পাম। আমাৰ মহিলাসকল 10,000 টকাত কাৰ কাৰ নাম সোমাই আছে হাত দাঙক। 10,000 টকা মহিলা সেল্ফ হেল্প গ্ৰুপ, যাৰ যাৰ নাম মহিলা সেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাত আছে, তেওঁলোককো আমি আগষ্ট মাহৰ পৰা আমি 10,000 টকা সমষ্টিয়ে মিটিং পাতি আমি দিয়া আৰম্ভ কৰিম, যাতে আমাৰ মহিলাসকল উপকৃত হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, 6 তাৰিখৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। হায়াৰ ছেকেণ্ডাৰীত পঢ়িলে ছোৱালীসকলে মাহত 1,000 টকা পাব, ডিগ্ৰী পঢ়িলে 1250 টকা পাব, আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে ছোৱালীসকলে 2,500 টকা কৰি প্ৰতি মাহে চৰকাৰৰ পৰা লাভ কৰিব। আমি এইবাৰ আনকি এনেকুৱা এটা আঁচনি লৈছো যে অক্টোবৰ মাহৰ পৰা
আমাৰ যিবিলাক মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী থাকিব তেওঁলোকে যাতে ভাল কৰি কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, তাৰ বাবে আমি যিমান মেট্ৰিকৰ কেণ্ডিডেট আছে সকলোকে অক্টোবৰৰ পৰা মাহত 300 টকাকৈ মেট্ৰিক পৰীক্ষা নোহোৱালৈকে একাউণ্টত আমি দি থাকিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে সুন্দৰ কৰি পৰীক্ষা দিব পাৰে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ আজি অসমত চৰকাৰী চাকৰি আমি এনেকে দিওঁ যাতে সকলো দুখীয়া মানুহে চৰকাৰী চাকৰি পাব পাৰে, টকা পইচা কোনেও খাব নোৱাৰে। মোৰ চেষ্টা হ'ব যে অসম চৰকাৰে যদি চাকৰি টকা পইচা নোহোৱাকৈ মেৰিটৰ ওপৰত দিব পাৰে, তেন্তে আমাৰ কোকৰাঝাৰৰ পৰা হোৱা চাকৰিও 1 টকাও ঘোষ নিদিয়াকৈ আমাৰ ল'ৰা ছোৱালীয়ে পাব লাগিব আৰু সকলো জাতি উপজাতিয়ে চাকৰি পাব লাগিব। যদি অসম চৰকাৰত সকলো জাতি উপজাতিয়ে চাকৰি পাব পাৰে, বিটিআৰতো সকলো জাতি উপজাতিয়ে সমানে চৰকাৰী চাকৰি পাব। বিটিআর সফরের দ্বিতীয় দিনেও সেই একই আগ্রাসী মেজাজে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। কুমারীকাটায় রবিবারও সবাইকে বিদেশিদের বিরুদ্ধে একজোট হওয়ার আহ্বান মুখ্যমন্ত্রীর। অসমের স্থায়ী বাসিন্দা তথা ভূমিপুত্রদের যে উচ্ছেদ করা হচ্ছে না, এটাও স্পষ্ট করে দেন মুখ্যমন্ত্রী। অবৈধ অনুপ্রবেশকারী বাংলাদেশিদের বিরুদ্ধে উচ্ছেদ অভিযান চলছে বলে জানান মুখ্যমন্ত্রী। বিটিআর সফরের প্রথম দিন শনিবার ওদালগুড়িতেও একই কথা বলেছিলেন মুখ্যমন্ত্রী। বিটিআরত বিশেষকৈ তামুলপুৰ জিলাত কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰা আৰু নিৰ্বাচনৰ বাবে আমি যাতে প্ৰস্তুত হ'ব পাৰোঁ, তাৰ বাবে এই সাংগঠনিক সভাখন আমি আয়োজন কৰিছিলোঁ। আজি মই ৰাতিপুৱা দৰঙাজুলি, ইয়াৰ পিছত নাগৰিজুলি আৰু শুক্লাই চেৰফান তামুলপুৰ জিলাত আমি 3খনকৈ কাৰ্যকৰ্তা সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম, সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰোঁ, তাৰ বাবে আমি ইয়াতে সমবেত হৈছোঁ। শ্ৰদ্ধা ৰাইজ, ইয়ালৈ আহোঁতে মোক বহুত কেইখন আবেদন দিছে। কাৰ্যকৰ্তাসকলে আবেদনখিনি মোক ফাইলত ধুনীয়াকৈ বনাই দিছে আৰু গোটেইখিনি মই নিশ্চয় বিবেচনা কৰিম। গতিকে আপোনালোকে চিন্তা নকৰিব যে কাগজখিনি মই পাইছোঁ নে নাই। মই সকলোৰে কাগজ ধুনীয়াকৈ পাইছোঁ আৰু কাগজখিনি মই লৈ যাম। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকক মই কেইবাটাও কথা কম। বিশেষকৈ বিজিত গৌৰা নাৰ্জাৰীয়ে মোক সদায় কয় যে আঙাৰকাটা ৰাইজ বহুত চিন্তাত থাকে যে ভিজিআৰ পিজিআৰত কি হ'ব, হয়নে নহয়? কিন্তু আপোনালোকক এটা কথা আমি কওঁ যে আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰোঁ আৰু পট্টা যাক দিব লাগে তাক আমি পট্টা দিওঁ। আপোনালোকে বুজি পাইছে, মই বেছিকৈ ক'ব নালাগে। গৰু খুঁটিত আমি কাক এভিকশ্যন কৰিছোঁ? যাক কৰিব লাগে তাক কৰিছোঁ নে নাই? উৰিয়াম ঘাটত আমি কাক এভিকশ্যন কৰিছোঁ? যাক কৰিব লাগে তাক আমি এভিকশ্যন কৰোঁ। কিন্তু আমাৰ অসমীয়া, বঙালী, হিন্দীভাষী, গোৰ্খা, আমাৰ জনজাতীয় এই লোকসকল হৈছে আমি বহুত দিনৰ পৰা ইয়াতে বাস কৰা